এন্ধাৰ মোৰ সঁচাকে বহুত দিনৰে আপোন। কি কৈছিলে বুজি পাইছে নে এই কথাখিনি? মোৰ সন্মুখত থকা আই মাতৃসকলে বুজি পাইছে নে যে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন। আমি ধুমুহা যেতিয়া ধুমুহা আহে আমি আমাৰ ঘৰত দরজা খিড়কি বন্ধ কৰি আমি ঘৰত বহি থাকো। তাৰ মানে জুবিন দাই এইটোৱে কৈছে যে আমি ধুমুহাক ভয় কৰিব নালাগে। প্ৰত্যেকজন ব্যক্তিৰ জীৱনত ধুমুহা আহিব, প্ৰত্যেকজন ব্যক্তিৰ জীৱনত এনেকে কাল অমানিশা আহিব। সেই কাল অমানিশাৰ ধুমুহাক অতিক্ৰম কৰি আমাৰ জীৱনৰ যি সপোন সেই সপোনৰ বাটেৰে আমি আগবাঢ়ি যাব লাগিব। সেই কথাই জুবিন দাই সেইটো কাৰণে কৈছে যে ধুমুহাৰ হতে মই বহু যুগৰে নাচোন। আমি ধুমুহাক ভয় নকৰো। ধুমুহা আহিব, ধুমুহাক মোকাবিলা কৰাৰ যি মানসিক শক্তি সেই শক্তি আমি আজৰি আনিব লাগিব, নিজৰ মাজত থাকিব লাগিব। আৰু কৈছে এন্ধাৰ মোৰ বহু যুগৰে নাচোন। কিয় কৈছে জানে? যে মানুহৰ জীৱনত এন্ধাৰ আহে আৰু এন্ধাৰৰ পিছতে পোহৰ আহে। আমাৰ জীৱনত এন্ধাৰ আহিব। প্ৰত্যেকজন মানৱ ধৰ্মী মানুহৰ মাজত এন্ধাৰ কলা ধুৱাই ছানি ধৰিব। সেই এন্ধাৰক আমি ভয় কৰিলে নহব। আমি আমাৰ এন্ধাৰক নেওচি আমি যি পোহৰৰ সন্ধান সেই পোহৰৰ সন্ধান আমি কৰিব লাগিব। তাৰ মানে আমি ত্যাগ কৰিব লাগিব। আমি জ্ঞানৰ ভাণ্ডাৰ গঢ়িব লাগিব। আমাৰ মাজত অদম্য শক্তি লাগিব, যি শক্তিৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনৰ যি সফলতা সেই সফলতাক আমি আজৰি আনিব লাগিব। সেয়াই জুবিন দাই কৈছে। গতিকে আয়োজক সমিতিয়ে ইমান ধুনীয়া এখন মঞ্চ দিছে আৰু এই মঞ্চত মই ভাবো অহা দিনত আমি আমাৰ যি বৰ অসমৰ সপোন দেখিছো যে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী প্ৰত্যেকজন ব্যক্তিয়ে এটা ছাতিৰ তলত একেখন আকাশৰ তলত আমি মুক্ত মনেৰে সৈতে মিলা প্ৰীতিৰে সৈতে ভাতৃত্ববোধৰ এনাজৰীডাল অহা দিনত শক্তিশালী কৰি আমি এইখন অসমত থাকিব লাগিব। তাৰ কাৰণে মোৰ সন্মুখত থকা যুৱ প্ৰজন্মক আমি এটা অনুৰোধ জনাইছো যে যি উশৃংখল মানসিকতাই আমাৰ সমাজখনক ঘেৰি ধৰিছে, জুবিন দাই যেনেকে কৈছে যে আমাৰ ধুমুহা এতিয়া সমাজৰ মাজত আহিছে, আমাৰ যুৱ প্ৰজন্মক ধুমুহাই ঘেৰাও কৰি ধৰিছে। কি ঘেৰাও কৰিছে জানে? যে মদ, ভাং, বিড়ি, চাদা, চিগাৰেট, ড্ৰাগছে আমাৰ সমাজক ঘেৰাও কৰিছে। এই ড্ৰাগছৰ অবাধ প্ৰচলন আমি অহা দিনত যুদ্ধ এখন কৰিব লাগিব। সংগ্ৰাম ঘৰে ঘৰে কৰিব লাগিব। যি সংগ্ৰামৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছৰ পৰা মুক্ত হ'ব, অনৈতিক কাৰ্যকলাপৰ পৰা মুক্ত হ'ব, মদৰ পৰা মুক্ত হ'ব। আমি এটা সুশিক্ষিত জাতি হিচাপে অহা দিনত পৰিচয় দিব লাগিব। আমি এটা শৃংখলাবদ্ধ জাতি হিচাপে আই অসমৰ এই দেশত আমি প্ৰতিষ্ঠিত লাভ কৰিব লাগিব, যিখন অসমত প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী প্ৰত্যেকজন ব্যক্তিৰ মনৰ কথা মুক্তভাৱে ক'ব পাৰিব। এনেকুৱা এখন মুক্ত সমাজ আমি বিচাৰো, যি সমাজত প্ৰত্যেকজন ব্যক্তিৰ ব্যক্তি স্বাধীনতা থাকিব, যিখন সমাজত প্ৰত্যেকজন ব্যক্তিৰ ন্যায়ৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে যুঁজিব পাৰিব। তেনেকুৱা এখন সমাজ আমি গঢ়িব লাগিব। তাৰ কাৰণে আমি এখন সুস্থ সমাজ আৰু সুস্থ পৰিৱেশ আমি গঢ়িব লাগিব। আমাৰ ল'ৰা ছোৱালী আজি বাহিৰত গৈছে, কৰ্ণাটকত থাকিছে, বেংগলোৰত থাকিছে, কেৰেলাত থাকিছে, ভাল উপাৰ্জন কৰিছে, ঘৰলৈ কষ্ট কৰি পইচা পঠাইছে। কিন্তু আমি ঘৰত থকা মানুহবোৰ যদি সেই পইচাৰ সৎ কাম যদি আমি কৰিব নোৱাৰো, সততাৰে সৈতে যদি আমি সেই ল'ৰা ছোৱালীবোৰক যদি ভৱিষ্যত প্ৰজন্মক যদি আমি স্কুলত পঠাব নোৱাৰো,